স্পেচিয়েল অলিম্পিকৰ ওপৰত আৰু তাত আমাৰ কোচ হিচাপে আহিছিলে অধীৰাজ ৰাভা গোৱালপাৰাৰ পৰা আহিছিলে আৰু তেখেতক আচলতে আমাৰ হয় নমস্কাৰ মই অধীৰাজ ৰাভা মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ স্পেচিয়েল অলিম্পিকৰ হেড কোচ হয় নমস্কাৰ আজি মই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটা বিশেষ ট্ৰেইনিঙৰ প্ৰগ্ৰেম আপোনালোকৰ বাবে লৈ আহিছোঁ হেয়া হ'ল স্পেচিয়েল অলিম্পিকৰ ওপৰত এটা ট্ৰেইনিং program on inclusive education organized by SSA Bongaigaon in collaboration with SOB Assam sector. আজি ট্ৰেইনিংটি অনুষ্ঠিত হয় বঙাইগাঁও বিজৰা গাৰ্লছ হাই স্কুলত মানে আমাৰ যিটো অফিচিয়েল গেম হয় এইটো 12 একদম প্ৰপাৰ থাকে তাৰ মানে লেন্থটো হ'ব লাগে ব্ৰেডৰ 5 টাইমছ হয় আচ্ছা বাকি ডিস্ট্রিক্টক দেখাব লাগিব না দেখামে আমাকে অকমান সাইড কৰিছো ইয়া হল বসিবল খেল অলিম্পিক সাধাৰণতে তিনি প্ৰকাৰৰ হয় যেনেকুৱা জেনাৰেল অলিম্পিক স্পেচিয়েল অলিম্পিক আৰু পেৰা অলিম্পিক আৰু ইয়াৰ ট্ৰেইনিং হল স্পেচিয়েল অলিম্পিকৰ যিটো অলিম্পিকত আইডি ছাত্ৰ-ছাত্ৰী সকলেহে অংশগ্ৰহণ কৰিব পাৰে সকলো আইডি ক্যাটাগৰীৰ ছাত্ৰ-ছাত্ৰী ইয়াত অংশ ল'ব পাৰে বিভিন্ন পৰ্যায়ৰ স্পেচিয়েল অলিম্পিকৰ বাবে প্ৰথমতে ডিস্ট্ৰিক্ট লেভেলত খেলিব লাগিব তাৰ পিছত ষ্টেট লেভেল তাৰ পিছত নেশ্যনেল লেভেল তাৰ পিছত ইন্টাৰনেশ্যনেল লেভেল বাকি এটা আগলৈ ধৰণ কোনটা বাকি ইয়াৰ পৰা এলকে আৰু 2 থাকিব 60 হল টোটেল 60 তো দেনে থুলকে ভয় খেলা থৰ নাই জাস্ট এটা অল করে এইটো এনে কথা কি বল কি আর বলে ইলা কোনো না না স্যার একটু ডাইরেক্ট কিনিব লাগিব আপনি এটা অনলাইনত পোৱা যাব কি জানে না ও না আমারই বানাবা জানে দে কইটা কি করা না যাব পারে তো ভালো কথা আজিকালি কারেন্ট এটা মেশিন খোলা দিয়া না ছিল আচ্ছা আচ্ছা এটা তো ইহতে লব এট লৈ তিন লৈ ইহতে বৰপথাৰৰ সারেও খেলব নেকি ইটো সিনটো পার হল লাগিব যদি আমার যদি ইটো সিন পার হই যাম তাহলে ফাউল ঠিক আছে তাহলে ফাউল পাৰিম না মোৰ এই আপুনি যেনেকৈ ক'লে এই যেনেকে সুবিধা আপোনাৰ মানে হাতৰ তলত দি কমফৰ্টেবল হয় আপোনাৰ ইচ্ছা মতে মাৰিব এইটো মানে এতিয়া আমি ফাৰ্স্ট টাইম এইটো মাৰিলো ঠিক আছে এই বলটো এই সিনখন পাৰ হ'ব লাগিব এইটো এই সিনটো পাৰ হ'ব লাগিব 30 সেন্টিমিটাৰ 30 ইটো পাৰ হ'ব লাগিব এইটো নোৱাৰিব ও বেলেঞ্চ ইটো সিন পাৰ হ'ব লাগিব ঠিক আছে বাহ সুপার এটা আপনার গ্রিন কালার না গ্রিন কালার একটু জিমান অসর থাকবে হেডি গ্রিন কালার গ্রিন কালার তো স্কিল স্যার নাই লগল লাগি হ্যাঁ বড়িয়া তাহলে জিকি বল হেতেন ইয়া কালি নাই কালি নাই কাৰো নহয় হেইতে পাৰো হেইছে পাৰো না কোরিয়া স্যার এইটো আছে মই চালো এটা মেইন কথা তোৰ জিকি আছে এই জিকি আছে না এই গ্ৰীন তো দুটা হল 2 পইণ্ট পাবো 2 পইণ্ট সেকেন্ড নাই না নাই 2 পইণ্ট ডাইৰেক্ট 2 পইণ্ট ডাইৰেক্ট এতিয়া ইহতে ডাইৰেক্ট 2 পইণ্ট পাইছে এটা 1 পইণ্ট পালটা না ইটো কোৱা নাই নাই পোৱা ইটো উইনাৰ হলে ইটো উইনাৰ হৈ গল এইটো যদি ইয়াতে থাকিল হয় তেনেহলে ই
এয়া স্পেচিয়েল ৰিলে ৰেচ খেল। এয়া ছফ্ট বল খেল। স্কুলত আসলতে এটা ট্ৰেইনিং হৈ গ'ল স্পেচিয়েল অলিম্পিকৰ ওপৰত আৰু তাত আমাৰ কোচ হিচাপে আহিছিলে অধীৰাজ ৰাভা গোৱালপাৰাৰ পৰা আহিছিলে আৰু তেখেতক আসলতে আমাৰ খুবেই ভাল লাগিল গোটেই ট্ৰেইনিংটো আৰু এতিয়া ভাবিছোঁ তেখেতৰ পৰা আমি দুআষাৰ শুনিম আৰু তেখেতে আমাক ট্ৰেইনিং কৰাই কেনেকুৱা ধৰণৰ অনুভৱ আজিৰ অনুভৱ কওকচোন। হয় নমস্কাৰ মই অধীৰাজ ৰাভা মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ স্পেচিয়েল অলিম্পিকৰ হেড কোচ হয় আৰু আজি ট্ৰেইনিংটো কৰি বহুতেই ভাল লাগিল আপোনালোকে বহুত ছাপোৰ্ট কৰিছে তাৰোপৰি আৰু আপোনালোকৰ লগত আজি দিনটো কটাই বহুত ভাল লাগিলে যিখিনি দেখালোঁ প্ৰেক্টিকেল থিয়ৰী যিখিনি দেখালোঁ মানে বহুতখিনিয়ে ভাল লাগিছে আৰু দুখন ডিষ্ট্ৰিক্টৰ যিহেতু ইয়াতে লগ হৈছে আজি চিৰাং আৰু বঙাইগাঁও টিচাৰ্ছখিনি আমি চবে মানে ভালে লাগিল চবকে সেইটো কাৰণে আৰু বহুত বহুত ধন্যবাদ আৰু আপোনালোকে কামবিলাক ভালকৈ কৰি যাওক আগন্তুক পৰ্যায়ত ভাল ভাল প্লেয়াৰ ওলাওক মোৰ ফালৰ পৰা এইটোৱে কামনা কৰিছোঁ। ধন্যবাদ কোচ হিচাপে আপোনাক আমাৰ সকলোৰে ভাল লাগিছে আৰু আপুনি পাৰ্টিচিপেণ্ট হিচাপে আপোনাৰ কেনেকুৱা খুবেই ভাল লাগিছে। আচলতে মোৰ নাম চফিউল ইছলাম মই আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চিজনগ্ৰাম শিক্ষাখণ্ডৰ পৰা আহিছোঁ। আমি সৰ্বাত্মক শিক্ষাৰ এইবোৰ কাম কৰিও থাকোঁ আমাৰ বিভিন্ন ধৰণৰ যিবিলাক অনুষ্ঠান হয় তাতেও আমি আমাৰ এই যিবিলাক আমাৰ ডিজেবল শিশু আছে সিহঁতৰ লৈ খেল ধেমালি কৰোঁ কিন্তু বেছি ভাল লাগিছে আজি যে আমাৰ যিবিলাক PMCD স্কুল আছিলে সেই স্কুলৰ ছাৰসকল বা বাইদেউসকলো আহিছিল লগত তেখেতসকলৰ স্কুলত যিবিলাক আমাৰ এই ধৰণৰ CWSN আছে সিহঁতক কেনেকৈ কি কৰিব পাৰি কি খেলৰ লগত জড়িত কৰিব পাৰি আমাৰ এই কোচ ছাৰে বঢ়িয়াকৈ ধুনীয়াকৈ বুজাই দিছে যাৰ কাৰণে আজি আমাৰ এই প্ৰগ্ৰামটো খুব ভাল লাগিছে। ধন্যবাদ। আমাৰ মাজত ছাৰ আছে বঙাইগাঁও জিলা আঁচনি বিষয়া আচলতে ছাৰে গোটেই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰিছে ছাৰৰ পৰা অকণমান শুনিব বিচাৰিছোঁ মানে আজিৰ অনুভৱ কেনেকুৱা। ভাল লাগিছে একচুৱেলি যিটো SOB এইটো ইনক্লুচিভ স্পৰ্টছৰ মানে মহত্ব বহুত আছে কাৰণ অকল আমাৰ বিশেষভাৱে প্ৰয়োজনসম্পন্ন শিশুসকলে অকলে খেলিলে নহ'ব আমাৰ যিখিনি আদাৰ শিশু আছে তেওঁলোকৰ জইণ্টলি খেলিব লাগে তো এই জইণ্টলি খেলা যিটো মানে তাৎপৰ্য এই তাৎপৰ্যটো উদ্দেশ্যটো আগত ৰাখিয়ে মানে এইটো ইনক্লুচিভ স্পৰ্টছটো থ্ৰু SOB আছাম চেপ্টাৰৰ হেল্পত এই প্ৰগ্ৰেমটো কণ্ডাক্ট কৰা হৈছে। এইটো আমি আগতেও কৰিছিলোঁ বঙাইগাঁও জিলাত আৰু এইটো আমাৰ এইবাৰ PMC যিখিনি আছে আমাৰ বঙাইগাঁও জিলাত 10খন PMC স্কুল ফাৰ্ষ্ট ফেজ 6খন নেক্সট ফেজ 4খন গতিকে তাৰে ভিতৰত আমাৰ JNM গাৰ্লছ হাইস্কুল ছেকেণ্ড ফেজৰ স্কুলখনক বাদ দি পেলাই বাকী 9খন স্কুলৰ আজি 2জনকৈ হেড টিচাৰ এণ্ড প্ৰিন্সিপাল এণ্ড এলং উইথ 1 এছিষ্টেণ্ট টিচাৰ তেখেতসকল আছে আমাৰ 4টা এডুকেশ্যন ব্লকৰ পৰা 3জনকৈ আই ফাংচনাৰী আছে ডিষ্ট্ৰিক্টৰ ইয়াত পাৰ্টিচিপেট কৰিছে আৰু এই প্ৰগ্ৰেমটো বহুতেই ছাকচেছফুল আৰু ইয়াৰ যিখিনি উদ্দেশ্য সেইখিনি উদ্দেশ্য আশা ৰাখিছোঁ আমি যাতে আমি পৰৱৰ্তী পৰ্যায়ত PMC স্কুলত সুকলমে সম্পন্ন কৰিব পাৰিম। ধন্যবাদ ছাৰ। ছাৰ কিবা ক'ব অনুভৱ কেনেকুৱা ছাৰ। একচুৱেলি আমাৰ PMCD স্কুল আমি ফাৰ্ষ্ট ফেজ আমি পাইছিলোঁ। ছাৰ আপুনি কোন ব্লকৰ পৰা আহিছে। হয় মই বঙাইগাঁও ব্লক আৰু আমি PMCD স্কুলত আমাৰ ছাৰে ক'লে যে আমাৰ মানে 10খনৰ ভিতৰত আমাৰ ফাৰ্ষ্ট ফেজ আমি 6খন পাইছিলোঁ তাতে আমাৰ স্কুলখন বৰপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আমি মানে একচুৱেলি PMCD স্কুলবিলাক দৰাচলতে আমাৰ বহু ক্ষেত্ৰত আপডেট হ'ব লাগে এটা এক্সাম্পলাৰ স্কুল হ'ব লাগে এই হিচাপে কৰিবলৈকে আমাৰ বহুত কাম আছে আশা ৰাখিছোঁ ষ্টেপ বাই ষ্টেপ আমি জানিম বা সেইটো আগলৈকে এটা ভাল পৰ্যায়ত যাম বুলি এটা আশা আছে আৰু কি। ঠিক আছে ধন্যবাদ।